আচলতে ৰঙা নদী আমাৰ আৱেগ, ৰঙা নদী আমাৰ বিবেক। এই ৰঙা নদীৰ পাৰতে কত যৌৱনে পোখা মেলে, এই ৰঙা নদীৰ পাৰতে কিমানৰ সপোনে দিঠক দেখে, আৰু সেই সপোনৰ পম খেদি ৰাইজক সেৱা কৰাৰ উদ্দেশ্যেৰে নিজৰ আত্মবিশ্বাস, দৃঢ়তা আৰু ৰঙা নদীবাসী ৰাইজৰ আপোনালোকৰ আকুণ্ঠ মৰম, ভালপোৱা আৰু বিশ্বাসত আমাৰ এই সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক হিচাপে ইতিহাস ৰচা সন্মানীয় ঋষিৰাজ হাজৰিকা ডাঙৰীয়ালৈ এই মঞ্চৰ পৰা আমি আমাৰ সীমাহীন শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু হয়, ঋষিৰাজ হাজৰিকা জিকিলে। আচলতে এই সমষ্টিৰ এগৰাকী যুৱ ভোটাৰ হিচাপে, এগৰাকী যুৱ প্ৰতিনিধি হিচাপে মই অকণমান ইয়াতে স্বাৰ্থপৰ হৈ আমাৰ সন্মানীয় বিধায়ক মহোদয়ক ক'ব বিচাৰিছোঁ যে ছাৰ, আমি আশা কৰিম আগন্তুক সময়ছোৱাত আপোনাৰ সবল নেতৃত্বত আমাৰ এই নতুন সমষ্টিটোত শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে এক নতুন দিগন্তৰ সূচনা কৰিব। আমি আটাইলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমাৰ এই আয়োজক সমিতিৰ ফালৰ পৰা তেখেতৰ ভাতৃস্বৰূপ বিতুপন শইকীয়া আৰু কৰ্মকৰ্তাসকলক তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমি আটাইলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই ভাৰতীয় জনতা পাৰ্টীৰ বিক্ৰম মণ্ডলৰ হৈ সভাপতি সম্পাদকৰ লগতে দলীয় কাৰ্যকৰ্তা সকলক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকক সুচাৰুৰূপে আমাৰ সন্মানীয় বিধায়কগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ।